ৱৰ্ল্ডত 2.1 বিলিয়ন জেনজি আছে, অলম'ষ্ট 26% হয়। আৰু ইণ্ডিয়াৰ 380 মিলিয়ন জেনজি আছে, যিখিনি 14 পৰা 29 এজৰ ভিতৰত হ'ব। মানে 97 পৰা পিছত আৰু 2012 সময়লৈকে যিখিনি আছিলে সেইখিনিকে আমি জেনজি বুলি কওঁ। এই সিমানখিনি পপুলেশ্যনত থাকোঁতে সেইখিনি মানে এতিয়া নতুনকৈ কাম কৰিব লৈছে বা শিকিছে নাম্বাৰ কাম কৰি আছে। সেইটোৱে এইখিনি ল'ৰা ছোৱালীকে যদি ভালদৰে যদি এতিয়া এমপ্লয়মেণ্ট দিয়া হয়, তেতিয়াহ'লে দেশ এখনতো গ্ৰ' কৰিবই কৰিব। আৰু ভাৰতত চবতকৈ হায়েষ্ট আছে, চাইনাততো 250 to 260 মিলিয়নৰ ভিতৰত হ'ব। মানে চাইনাতকৈ বেছি পপুলেশ্যন ইণ্ডিয়াত আছে, মানে য়ংগাৰ জেনেৰেশ্যন। যদি এইখিনি যদি টেপ কৰিব পাৰে ন, ইণ্ডিয়া গ্ৰ'টো এনেকুৱাকৈ কৰিব ন, এক্সপনেনচিয়েলি কৰি দিব। খালি সেইটো কেনেকৈ কৰে সেইটো সময়ে ক'ব। যদি কৰিব নোৱাৰে তেতিয়াহ'লে একো বিশেষ তেনেকুৱা ধৰণৰ ফলাফলটো নোলাব চাগে। যদি ফলাফল ওলায় তেতিয়াহ'লে ইণ্ডিয়া ছুপাৰ পাৱাৰ ফালে নিশ্চয় যাব। সেইটো হৈছে জেনজিৰ পাৱাৰ। এতিয়া বৰ্তমান দেশ এখনক কেনেকৈ ছুপাৰ পাৱাৰলৈ লৈ যাব পাৰে। সেইটোৱে বৰ্তমান সময়খিনি হৈছে জেনজিৰে।